নিৰ্বাচনত ভোট চুৰি হয় নেকি ভাৰতৰ বিভিন্ন ৰাজ্যত ভোট চুৰ কৰি চৰকাৰ গঠন কৰিছে নেকি কোনোবা ৰাজনৈতিক দলে ইয়াক লৈ দেশজুৰি ব্যাপক চৰ্চা চলি থকা সময়ত নিৰ্বাচনমুখী ৰাজ্য বিহাৰত ভোটাৰ তালিকাক লৈ এতিয়া বিভিন্ন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ বিহাৰত ইতিমধ্যে প্ৰকাশ পাইছে খচৰা ভোটাৰ তালিকা আৰু খচৰা ভোটাৰ তালিকা দেখি বহুতৰে চকু উঠিছে কপালত কাৰণ নিৰ্বাচন আয়োগে ভোটাৰৰ যি পুনৰীক্ষণৰ কথা কৈছে সমগ্ৰ দেশত ভোটাৰৰ পুনৰীক্ষণ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'ব এইদৰে নিৰ্বাচনমুখী ৰাজ্য বিহাৰত ইতিমধ্যে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম চলি আছে কাৰণ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ কৰাৰ বাবে SIR কৰাৰ বাবে ইতিমধ্যে নিৰ্বাচনী আয়োগে ঘোষণা কৰাৰ পাছতে সৰব হৈ পৰিছিল বিশেষকৈ বিৰোধী দলসমূহ আৰু তাতকৈ ওপৰত গৈ লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে স্পষ্টভাৱে সংবাদমেল জনাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে যে সমগ্ৰ দেশতে বিভিন্ন নিৰ্বাচনত বিশেষকৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনত ডাঙৰ ৰাজ্যসমূহত ভোট চুৰিৰ ঘটনা সংঘটিত আছে আৰু সংবাদমেল যোগে ৰাহুল গান্ধীয়ে তাৰ তথ্য প্ৰমাণ দিবলৈ চেষ্টা কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ এতিয়া শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ মতানৈক্য তীব্ৰ বাগযুদ্ধ চলি থকাৰ মাজতে বিহাৰত প্ৰকাশ পাইছে খচৰা ভোটাৰ তালিকা আৰু এই খচৰা ভোটাৰ তালিকাত ব্যাপক খেলিমেলি ব্যাপক বিসংগতিক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ৰাজনৈতিক তথা সামাজিক বিভিন্ন মহলত বিহাৰত ভোটাৰ তালিকা যেতিয়া খচৰা ভোটাৰ তালিকা প্ৰস্তুত হৈছে বা প্ৰকাশ হৈছে তাত আটাইতকৈ ডাঙৰ কথাটোৱে হ'ল প্ৰায় 3 লাখ এনেকুৱা ভোটাৰ তাত চিনাক্ত কৰা হৈছে বা এনেকুৱা ভোটাৰ তালিকাত এনেকুৱা ব্যক্তিৰ নাম আছে যে 3 লাখ ভোটাৰৰ বিহাৰত কোনো ধৰণৰ বাসস্থান নাই বা তেওঁৰ ঘৰ নাই অৰ্থাৎ তেওঁৰ যিটো ভোটাৰ তালিকা বা ভোটাৰ তালিকাত নামসমূহৰ বাবে যিসমূহ ডকুমেণ্ট লাগে সেই ডকুমেণ্টসমূহ দিব পৰা নাই প্ৰায় 3 লাখ লোকে যাৰ বাবে তেওঁলোকে নিজৰ গৃহ নম্বৰ বা বাসস্থানৰ নম্বৰ 000 বা 000 লিখি থৈছে অৰ্থাৎ তেওঁলোকৰ বিহাৰত আচলতে ঘৰ নাই অৰ্থাৎ 3 লক্ষ ভোটাৰ তেনেদৰে এইবাৰ চিনাক্ত কৰা হৈছে ভোটাৰ তালিকাত আমি গ্ৰাফিক্স যোগে দেখুৱাবলৈ বিচাৰিছোঁ সমগ্ৰ বাতৰিটো আমি গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাইছোঁ যে নিৰ্বাচন আয়োগে SIR প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে বিভিন্ন ৰাজ্যত ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শেহতীয়াভাৱে বিহাৰত ইতিমধ্যে আৰম্ভ হৈছে SIR আৰু SIR বিহাৰত আৰম্ভ হোৱাৰ পাছতে বিৰোধী দল বিশেষকৈ RJD কংগ্ৰেছে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে জাঙুৰ খাই উঠিছে এই ব্যৱস্থাটোক লৈ আৰু বাৰে বাৰে তেওঁলোকে ভোট চুৰিৰ কথা কৈ আছে ৰাহুল গান্ধীয়ে সংবাদমেল যোগে ভোট চুৰিৰ কথা কৈ আছে ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে মহাৰাষ্ট্ৰ কৰ্ণাটকৰ দৰে ৰাজ্যত কেনেকৈ ভোট চুৰি হৈছিল মহাৰাষ্ট্ৰৰ কোনটো বিধানসভা সমষ্টিত ভোট চুৰি হৈছিল কৰ্ণাটকৰ কোনটো বিধানসভা সমষ্টিত ভোট চুৰি হৈছিল অৰ্থাৎ সমষ্টিটোত থকা ভোটাৰতকৈ ভোটদান কৰা লোকৰ সংখ্যা কেনেকৈ বৃদ্ধি পাইছিল তাক লৈ সংবাদমেলত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধী আৰু তেনে সময়ছোৱাতে এবাৰ বিহাৰৰ যি ভোটাৰ তালিকা বিহাৰৰ এখন ভোটাৰ তালিকাই সকলোৰে চকু কপালত তুলিছে আমি দেখুৱাবলৈ খুজিছোঁ বিহাৰৰ সেই বিশেষ ভোটাৰ তালিকাখন যিখন ভোটাৰ তালিকাত স্পষ্ট হৈছে প্ৰায় 3 লক্ষ লোক যাৰ ঘৰৰ কোনো ঠিকনা নাই ঘৰৰ নম্বৰৰ এগেইনষ্টত তেওঁলোকে দিয়া আছে 0 কেতিয়াবা 2টা 0 কেতিয়াবা 3টা 0 অৰ্থাৎ ঘৰ নথকা ভোটাৰ আছে বিহাৰত 3 লাখ ভোটাৰ আছে ঘৰ নথকা ভোটাৰ আৰু এই কথা ইতিমধ্যে নিৰ্বাচন আয়োগে যে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে সেই ভোটাৰ তালিকাত এই কথা স্পষ্ট হৈছে এই কথা দেখিবলৈ পোৱা গৈছে আৰু তাতকৈ ডাঙৰ কথা এই যিটো বিহাৰৰ যিটো ভোটাৰ তালিকা এই খবৰ এতিয়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এতিয়া এই খবৰটোক লৈ ব্যাপক চৰ্চা লাভ কৰিছে বিশেষকৈ বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব অক্টোবৰ নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ বাবে বিহাৰৰ ৰাজনীতি গৰম হৈ আছে বিহাৰত 235টা বিধানসভা সমষ্টিৰ 87,898টি বুথ কেন্দ্ৰ আছে আৰু ইয়াৰ ভিতৰত পাটনা আৰু মগধ অঞ্চলত সবচে বেছি ভোটাৰ তালিকাত বিসংগতি হোৱাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত বিধানসভাসমূহৰ যদি আমি কথা কওঁ তেতিয়াহ'লে পাটনা আৰু মগধ যিটো অঞ্চল আছে এই অঞ্চলত যথেষ্টখিনি ভোটাৰ তালিকাৰ খেলিমেলি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ঔৰংগাবাদ ভোট কেন্দ্ৰত 6,637 গৰাকী ভোটাৰ যাৰ ঘৰৰ কোনো ঠিকনা নাই একেটা ঘৰৰে দেখুওৱা হৈছে 0 নম্বৰ ঘৰত দেখুওৱা হৈছে এইসমূহ ভোটাৰ তালিকাত এইসমূহ লোকৰ নাম অৰ্থাৎ 6,337 গৰাকী ঔৰংগাবাদত 6,337 গৰাকী লোকৰ ঘৰৰ নম্বৰ 0 ইয়াৰ পাছত যদি আমি কওঁ তেতিয়াহ'লে ফুলিওৱাৰী যিটো সমষ্টি আছে ফুলিওৱাৰী সমষ্টিত 5,905টা
5,905 গৰাকী ভোটাৰ আৰু এই ভোটাৰসকলৰ যি ঠিকনা তেওঁৰ গৃহৰ ঠিকনা বাসগৃহৰ ঠিকনা কিন্তু শূন্য অৰ্থাৎ একেটা বাসগৃহ 0 নম্বৰৰ বাসগৃহৰ ঠিকনাৰ ভোটাৰ আছে 5,905 গৰাকী মানেৰত আছে 4,602 গৰাকী ফৰ কিষাণগঞ্জত আছে 4,155 গৰাকী দানাপুৰত আছে 4,603 গৰাকী গোপালগঞ্জত আছে 3,957 গৰাকী আৰু পাটনা চহিবত আছে 3,806 গৰাকী ভোটাৰ আছে একটা সমষ্টিত আৰু এই ভোটাৰসকলৰ বাসগৃহৰ নম্বৰ হৈছে 0 অৰ্থাৎ তেওঁলোকৰ কোনো ঘৰ নাই অৰ্থাৎ তেতিয়াহ'লে এই ভোটাৰ তালিকাত তেওঁলোকৰ নামসমূহ কেনেকৈ সংযুক্ত কৰা হ'ল তাক লৈ এতিয়া বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে ইয়াৰ বিপৰীতে আন এটা নতুন দৃশ্য দেখিবলৈ পোৱা গৈছে বিহাৰৰ ভোটাৰ তালিকাৰ যি খচৰা ভোটাৰ তালিকা এই খচৰা ভোটাৰ তালিকাৰ আন এটা দৃশ্য প্ৰত্যক্ষমান হৈছে যে জামুই জিলাৰ এটা গ্ৰাম জামুই জিলাৰ এখন গাঁৱত 230 গৰাকী ভোটাৰৰ তেওঁলোকৰ এড্ৰেছ যিটো বাসগৃহৰ এড্ৰেছ কিন্তু একেটাই এটা এড্ৰেছত 230 গৰাকী ভোটাৰ আছে আৰু এই ভোটাৰসকলে তেওঁলোকৰ নিৰ্বাচন আয়োগত তেওঁলোকৰ যিসমূহ ডাটা বা নিৰ্বাচন আয়োগত তেওঁলোকৰ যিসমূহ ডকুমেণ্ট তেওঁলোকে ছাবমিট কৰিছিল ভোটাৰ তালিকাত নাম প্ৰকাশ কৰাৰ বাবে এটা ঘৰৰে সেইসকল ভোটাৰ অৰ্থাৎ এইসকলৰ যি বাসগৃহৰ নম্বৰ একোটাই 229 গৰাকী ভোটাৰ অৰ্থাৎ 229 গৰাকী ভোটাৰ এখন ঘৰৰ পৰা কেনেকৈ থাকিব পাৰে ইয়াক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি কাৰণ বিহাৰ নিৰ্বাচনমুখী এখন ৰাজ্য চলিত বৰ্ষত শেষৰ ফালে বিহাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেনে ক্ষেত্ৰত বিহাৰৰ যিখন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে SIRৰ পাছত অৰ্থাৎ ভোটাৰ তালিকা পুনৰীক্ষণৰ পাছত যেতিয়া নতুনকৈ যিখন ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে এই ভোটাৰ তালিকাত থকা এইসমূহ বিসংগতিয়ে কিন্তু বিভিন্ন দিশৰ উন্মোচন কৰিছে ইয়াৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ বা বিহাৰ নিৰ্বাচন আয়োগৰ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু ভোটাৰক লৈ ভোট চুৰিক লৈ যি ধৰণৰ অভিযোগ ইতিমধ্যে বিৰোধীয়ে উত্থাপন কৰি আছে বিৰোধীয়ে বাৰে বাৰে ভোট চুৰি হোৱাৰ কথা কৈ আছে ৰাহুল গান্ধীয়ে পূৰ্বতে কৈছোঁ ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ কৰ্ণাটক এই দুখন ৰাজ্যৰ ইতিমধ্যে কেইবাটাও উদাহৰণ তেওঁ দাঙি ধৰিছে কোন সমষ্টিত ভোট আৰু ভোটাৰ তালিকা আৰু যি কাষ্টিং ভোট আৰু ভোটাৰ তালিকা যি তাৰতম্য তেওঁ ইতিমধ্যে সংবাদমেলত স্পষ্ট কৰিছে তাৰ পাছত বিহাৰত দেখিবলৈ পোৱা গ'ল যে ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত বিহাৰৰ যি ধৰণে দেখিবলৈ পোৱা গ'ল প্ৰায় 3 লাখ ভোটাৰৰ তেওঁলোকৰ যি বাসগৃহৰ যি এড্ৰেছ বাসগৃহৰ এড্ৰেছ একেটা এড্ৰেছতে বাসগৃহত তেওঁলোকৰ এড্ৰেছ দেখুওৱা হৈছে নিৰ্বাচন আয়োগত যেতিয়া তেওঁলোকে ডকুমেণ্টসমূহ জমা দিছিল কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব তাক লৈ এতিয়া সমগ্ৰ দেশ এতিয়া তলপাৰ লাগিছে কাৰণ ভোট চুৰিৰ ঘটনা যিদৰে অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে তাৰ পাছত বিহাৰৰ যিখন খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'ল গতিকে এই দুয়োটা বিষয়টোৱে এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত নিশ্চিতভাৱে জোকাৰণি তুলিব